হেল্ল' ফ্ৰেণ্ডছ, আজি পুনৰ এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। আজি দুটা শব্দ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এটা হৈছে কাষ্টমাৰ আৰু এটা কনজিউমাৰ। এতিয়া আমি বহুতে কাষ্টমাৰ আৰু কনজিউমাৰ এই দুটা শব্দৰ মাজত অলপ কনফিউজড হয়, খেলি মেলি হয় অৰ্থটো লৈ পেলাই, যে হোৱাট ইজ এ কাষ্টমাৰ এণ্ড হোৱাট ইজ এ কনজিউমাৰ। এই দুটা লৈ পেলাই আমাৰ বহুতৰ মাজত অকণমান কনফিউজন আছে। এতিয়া চাওক, কাষ্টমাৰ হ'ল যিজনে এটা বস্তু কিনে। এই হয়তো কিবা খোৱা বস্তু হ'ব পাৰে, বা কিবা কছমেটিক আইটেম হ'ব পাৰে, মেডিচিন হ'ব পাৰে, বা কাপোৰ হ'ব পাৰে, যিকোনো বস্তু যিজনে এটা বস্তু কিনে তেওঁ হৈছে কাষ্টমাৰ। ওৱান হু পাৰচেজেছ এ পাৰ্টিকুলাৰ থিং ইজ কল্ড এ কাষ্টমাৰ। এতিয়া কনজিউমাৰ কি? কনজিউমাৰজন হ'ল সেইজন ব্যক্তি যিজনে প্ৰকৃততে সেই কিনা বস্তুটো ব্যৱহাৰ কৰে। যদি খোৱা বস্তু হয়, সেইটো হয়তো যিজনে খায় তেওঁ কনজিউমাৰ। যদি মেডিচিন হয়, যিজনে মেডিচিনটো লয়, ইউজ কৰে, তেওঁ কনজিউমাৰ। যদি পিন্ধা কাপোৰ হয়, যিজনে কাপোৰ পিন্ধে তেওঁ কনজিউমাৰ। ঠিক তেনেকুৱা মানে কাষ্টমাৰজন হয়তো কনজিউমাৰ নহ'ব পাৰে কোনো ক্ষেত্ৰত, আৰু কোনো ক্ষেত্ৰত কনজিউমাৰজন কাষ্টমাৰ নহ'ব পাৰে। ওৱান হু পাৰচেজেছ এ পাৰ্টিকুলাৰ থিং ইজ কল্ড এ কাষ্টমাৰ, এণ্ড one who actually uses the purchased thing is called a consumer. This is the difference between a customer and a consumer. আশা কৰোঁ আপোনালোকে ভিডিঅ'টো কামত আহিছে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ' পুনৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকে। থেংক ইউ, গুড নাইট।